In the name of Allah, the most beneficent, the most merciful, who is the God of all mankind. Respected chairperson of the program, respected today's chief guest, respected principal sir, respected my lovely teachers, respected authorities, guardians, my seniors, my dear and dear friends, and my dear brothers and sisters, and especially the youngest of our family on the behalf of the teachers. At first, I would like to say Assalamu alaikum and a very warm good afternoon to you all. As you know that I am Shumailuddin, and I feel absolutely blessed to be standing here to speaking today's program. Thank you so much, chairperson of the program, for giving this lovely opportunity to speaking today's program. At the very outset, I would like to express my best compliment to you all on the occasion of Freshers Day. You know that today we are assembled here to celebrate Freshers Day. I am privileged to be stand before you all. Welcome on the behalf of the freshers. Well, one of my teachers said that he said that choosing between right and wrong is very easy. Choosing between right and wrong is very easy. However, selecting the best decision on various right decision is the most difficult task in the entire world. And now I can assure that you have to take best decision of your life by choosing Chaudhry Bazar Art Junior College. Moreover, ভাই বন্ধুসকল, সাধাৰণতে এনে ধৰণৰ শিক্ষানুষ্ঠানসমূহৰ তিনিটা দিনৰ গুৰুত্ব বা তিনিটা দিনৰ এক সুকীয়া মহত্ব আছে। বেলেগ সেই তিনিটা দিন হ'ল ফ্ৰেচাৰ্ছ ডে, ফেয়াৰৱেল ডে and college week last day or prize distribution day, যোনটো অধিৱেশনৰ দিন। সাধাৰণতে নৱাগতসকলে আৰু পুৰণিসকলে নৱাগত দিনটোৰ কাৰণে অতি আগ্ৰহ আৰু উৎসাহেৰে বাট চাই থাকে। এইটো এটা আনুষ্ঠানিকতা মাত্ৰ। ইতিমধ্যে তেওঁলোকৰ মাজত চিনাকি পৰ্ব হৈ যায় যদিও তেওঁলোকে এই দিনটোক এক সুকীয়া আকৰ্ষণ অনুভৱ কৰে। এই দিনটোত পুৰণিসকলে নতুনক আদৰণি জনায় আৰু আজিৰ পৰাই তেওঁলোক এইখন পৰিয়াল তথা এইখন শিক্ষানুষ্ঠানৰ সদস্য হৈ পৰে বা ছাত্ৰ হৈ পৰে। এই দিনটো ময়ো পাৰ কৰি আহিছিলোঁ, মোকো এনেকুৱা কোনোবাই সম্বৰ্ধনা দিছিলে আৰু সেই দিনৰ স্মৃতি আজিও মই সযতনে সাঁচি ৰাখিছোঁ। মৰমৰ ভাই ভণ্টিহঁত, মই পোনপ্ৰথমতে সেইসকলক অতি মৰম ভাল পোৱা আৰু আন্তৰিকতাৰে আমাৰ এই পৰিয়াল তথা আমাৰ এই কনিষ্ঠ মহাবিদ্যালয়লৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু লগতে অভিনন্দনো জ্ঞাপন কৰিছোঁ। আজিৰ এই যিসকলে এই শিক্ষানুষ্ঠানখনৰ নিজৰ সপোন ৰচিত কৰিবলৈ আহিছা, লগতে মই সেইসকলক মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিসকলে আজিৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰি এই নৱাগতসকলক আদৰণি জনাই তেওঁলোকৰ সপোনটো পূৰণ কৰিবলৈ উৎসাহ আৰু অনুপ্ৰেৰণা দিছা। মৰমৰ ভাই ভণ্টিহঁত, মই ইয়াতে শুনিছিলোঁ এজনী মোৰ ভণ্টিয়ে কৈছিলে ক'ত, কিয়, ক'ৰ পৰা আৰু কাৰ বাবে। মই যেতিয়া আহি নৱাগত হৈ আহিছিলোঁ তেতিয়াও কোনোবাই এই কথাষাৰ কৈছিলে ক'ত, কিয়, ক'ৰ পৰা আৰু কাৰ বাবে। আৰু এই কেইদিনমান আগত এটা কুইজ কম্পিটিশ্যনত এই কুৱেশ্যনটো সোধা হৈছিল যে ক'ত, কিয়, ক'ৰ পৰা, কাৰ বাবে। এই প্ৰশ্নৰ এই কথাষাৰ কোনে কৈছিলে, তেতিয়া মোৰ এজন ছিনিয়ৰ দাদাই কৈছিলে যে এই কথাষাৰ বৰ্তমান প্ৰতিদিন টাইমৰ সাংবাদিক, মুখ্য সাংবাদিক
নিতুমণি শইকীয়া তেওঁৰ এজন টিচাৰ দৰং কলেজৰ টিচাৰ্ছে এই কথাষাৰ কৈছিলে। তেওঁক কৈছিলে যে এই কথাকেইটা তুমি মনত ৰাখিবা আৰু তুমি আগবাঢ়ি যাবা। মৰমৰ ভাই ভণ্টিহঁত, মই কিছুমান কথা উপলব্ধি কৰিছিলোঁ আৰু কিছুমান অনুসৰণ কৰিছিলোঁ। সেইকেইটা কথাকেইটা তোমালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তোমালোক যে আজি ইয়াত আহিছা, তোমালোক ক'ত কিয় ক'ৰ পৰা কাৰ বাবে এই কথাকেইটা মনত ৰাখিবা। ইয়াত প্ৰথম নিজকে প্ৰশ্ন কৰিবা যে ক'ত আহিছা। তোমালোকে এখন শিক্ষানুষ্ঠানত আহিছা। এই যে শিক্ষানুষ্ঠানখনত তোমালোক আহিছা, ইয়াতো তোমাৰ কিছুমান দায়িত্ব আৰু কৰ্তব্য আছে। ইয়াত তোমাৰ দায়িত্ব কি? ইয়াত তোমাৰ দায়িত্ব যে এই শিক্ষানুষ্ঠানখনৰ শ্ৰদ্ধাৰ উপাধ্যক্ষ মণ্ডলী তথা এই শিক্ষাগুৰুৱে কিছুমান নীতি নিয়ম বান্ধিছে, সেই নীতি নিয়মসমূহ অনুসৰণ কৰাটো তোমাৰ দায়িত্ব আৰু কৰ্তব্য। এই শিক্ষানুষ্ঠানখনৰ মান মৰ্যাদা ৰখাটো তোমাৰ দায়িত্ব আৰু কৰ্তব্য। এইসকল শিক্ষাগুৰুৰ সন্মান অটুট ৰখাটো তোমাৰ দায়িত্ব আৰু কৰ্তব্য। এনেকুৱা নহয় যে তুমি কলেজ ড্ৰেছটো পিন্ধি আহিছা আৰু তোমাৰ মন যায় যি কৰিছা, তেনেকুৱা নহয়। এনেকুৱা নহয় যে তুমি এটা ইনষ্টাগ্ৰাম বা ফেচবুক আইডি বনাইছা আৰু য'ত লিখিছা তুমি ষ্টাডিজ এট 4008 জুনিয়ৰ কলেজ, কিন্তু সেই ইনষ্টাগ্ৰাম আইডিটো দি তোমাৰ দাদাহঁতৰ লগত বা বেয়া বেয়া মানুহৰ লগত তুমি কমেণ্ট কৰিছা, এনেকুৱা নহয়। এইবিলাকৰ পৰা তোমালোক আঁতৰত থাকিবৰ কাৰণে মোৰ ফালৰ পৰা আহ্বান থাকিল। লগতে আৰু এটা কওঁ যে কিয় আহিছা, ইয়াত পঢ়িবলৈ আহিছা। তোমালোকে এটা সপোন লৈ ইয়াত আহিছা। তোমালোকৰ সেই সপোনটো পূৰণ কৰিবৰ কাৰণে ইয়াত শিক্ষাগুৰুসকল ৰৈ আছে। তোমালোকৰ কেনেকৈ সেই সপোনটো পূৰণ কৰিব লাগে, ইয়াতে মই কওঁ যে যদি তোমালোকে শিক্ষাগুৰুসকলৰ পৰা কিবা ল'বলৈ লাজ কৰিছা বা ভয় কৰিছা, তেনেহ'লে তোমালোকে মোৰ লগত যোগাযোগ কৰিবা। মোৰ পৰা যিমান দূৰ সম্ভৱ তোমালোকক দিবলৈ চেষ্টা কৰিম আৰু যোনখিনি দিব নোৱাৰোঁ মই শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ পৰা লৈ দিম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। ইয়াতে কওঁ যে ক্লাছ 10 আৰু ক্লাছ 12 এটা বেলেগ চেপ্টাৰ। কোনোবাই ক্লাছ 10ত ৰিজাল্ট বেয়া হৈছে বুলি সেইটো মই যে ষ্টুডেণ্ট বেয়া এনেকুৱা কেতিয়াও নাভাবিবা। তোমালোকক মই কওঁ, তোমালোক যেতিয়া প্ৰথমতে টেবুলত যাবা, পঢ়াৰ টেবুলত বছৰৰ আৰম্ভণিত তোমালোকে প্ৰথম বস্তুটো জানিবা যে মোৰ এই বছৰৰ চিলেবাছ কোনখিনি আছে, মোৰ কোনখিনি চিলেবাছ আহিব, কোনকেইটা চেপ্টাৰ আছে, কেনেকুৱা ধৰণৰ কুৱেশ্যন টাইপ আহিব, 2 মাৰ্কছ কেইটা আহিব, সেইখিনি তোমালোকে প্ৰথমতে ভালকৈ জানি ল'বা। দ্বিতীয়তে কওঁ, তোমালোক প্লানিং কৰিবা। যেতিয়া টেবুলত যাবা 5 মিনিট নিজকে প্ৰশ্ন কৰিবা বা চিন্তা কৰিবা যে মোৰ কিমানখিনি চিলেবাছ কমপ্লিট হ'ল, কিমানখিনি মোৰ হাতত টাইম আছে আৰু কিমানখিনি মোৰ চিলেবাছ আছে, কোনখিনি টাইমত কিমানখিনি সমাপ্ত মোৰ কৰিব লাগিব। ধৰি লোৱা তোমাৰ 10টা চেপ্টাৰ আছে, তোমাৰ মাহত আছে 10 মাহ আছে তোমাৰ, তুমি তাৰ ভিতৰত 8 মাহ ল'বা। 8 মাহৰ ভিতৰত মোক কিমান কেইদিনত মোৰ এটা চেপ্টাৰ কমপ্লিট হ'ব লাগিব সেইটো তুমি নিজকে চিন্তা কৰি ল'বা। আৰু ডেইলি ৰাতি টোপনিত যোৱাৰ আগত তুমি ভাবিবা যে মই কালি ৰাতিপুৱা কোনখিনি পঢ়িম, এইটো তোমালোকৰ বহুত ভাল হ'ব। ইয়াৰ উপৰি কওঁ যে তোমালোকক শিক্ষাগুৰুসকলৰ লগত ভাল সম্পৰ্ক ৰাখিবা, ফ্ৰেণ্ডশ্বিপ কৰিবলৈ যত্ন কৰিবা। তুমি এইটো নিজকে প্ৰশ্ন কৰিবা যে মোৰ যোনখন ছাবজেক্টৰ যোনজন শিক্ষাগুৰুৰ লগত মোৰ ভাল সম্পৰ্ক, সেই ছাবজেক্টখন তোমাৰ কিমান দূৰ আগুৱাই আছে তোমালোকে নিজকে প্ৰশ্ন কৰিবা আৰু তাৰ উত্তৰ তুমি নিজেই বিচাৰি পাবা। চতুৰ্থতে কওঁ, তোমালোক এনেকুৱা সভা সমিতি বা যিকোনো কলেজ স্কুলৰ কাম হওক তোমালোক সেইসমূহত ভাগ ল'বা। এইখিনি ভাগ লোৱাৰ পাছত তুমি যোনখিনি অভিজ্ঞতা লাভ কৰিবা সেইখিনি তোমাক কেতিয়াও কিতাপে সেই অভিজ্ঞতাখিনি নিদিয়ে। ধৰি লোৱা ইয়াত মই কিবা এষাৰ কৈ আছোঁ, ইয়াত মোৰ যথেষ্টখিনি ভুল হ'বও পাৰে। যদিও ভুল হয় কিন্তু কোনোৱে মোক ক্ৰিটিচাইজ কৰিব নোৱাৰিব, কাৰণ এইখন এখন শিক্ষানুষ্ঠান, ইয়াৰ পৰা শিক্ষাৰ পায়। যদি মোৰ গাঁৱত কিবা এখন প্ৰগ্ৰাম হয় আৰু মোক কয় যে সেই প্ৰগ্ৰামখন তুমি চলাই নিয়া আৰু মই যদি কিবা ক'ব নোৱাৰোঁ বা তাত ভুল কৰোঁ, তেনেহ'লে তাত মানুহে ক্ৰিটিচাইজ কৰিব আৰু সেই ক্ৰিটিচাইজখিনি মূৰত লৈ আহিব লাগিব। আৰু লাষ্ট অন্তিমটো কওঁ যে তোমালোকে মটিভেশ্যন স্পীচবোৰ চাবা, কিয়নো মই যেতিয়া 10মান শ্ৰেণী পাছ কৰিছিলোঁ তাৰ পাছত আমাৰ স্কুলত এখন প্ৰগ্ৰাম হৈছিলে, তাত মোৰ ছিনিয়ৰ বা এজনী মাছুমা বেগম নামৰ এজনী বা আহিছিলে। তাই এটা স্পীচ দিছিলে যোনটোৰ পৰা নেকি মই ভাবোঁ মোৰ পঢ়া জীৱন আৰম্ভ হ'ল। আৰু তাত 4টা বাক্য কৈছিলে যে মুঝसे नहीं होगा, लोग क्या सोचेंगे, मेरा किस्मत ही खराब है और आप मेरा मोटी। उसने जब ये 4 बातें कही थी तो मेरा मन में कुछ सवाल आया कि यार कि वो वहाँ पर स्पीच दे रहे हैं और मैं यहाँ बैठकर सुन रहा हूँ, क्या कमी है जिसकी वजह से आज वहाँ पर मैं नहीं स्पीच दे रहा हूँ। दूसरा सवाल आया था कि वो इतना अच्छा रिजल्ट कर सकता है तो मैं क्यों नहीं कर सकता हूँ, क्या कमी है मुझमें। और तीसरा सवाल आया कि क्या
वो इतना अच्छा कॉलेज में पढ़ सकता है तो मैं क्यों नहीं पढ़ सकता हूँ। इसलिए मैं भी कह रहा हूँ आपको, प्लीज आप लोग भी मोटिवेशन स्पीच देखिए, क्या पता कौन सी बात में कौन सी स्पीच ने आपका भी मूड बदल दे और पढ़ाई में मन लगा दे। मैं इतना ही बोला हूँ। अंत में मैं फिर से आप सभी को मुबारकबाद देता हूँ जो इस कॉलेज में अपने सपने पूरा करने के लिए आए हैं, और मैं धन्यवाद भी देना चाहता हूँ, इतने अच्छे आप लोगों ने मेरा बात सुने। इसके साथ साथ मंच में उपस्थित सभी का साथ अच्छा रहे ये मैं दुआ करता हूँ, और सभी के पास मैं दुआ मांगता हूँ कि मैं एक अच्छा इंसान बनूँ, मैं एक सफल आदमी हूँ और इन टीचरों का मेहनत का कुछ फल दे सकूँ। ये मैं सभी के पास दुआ मांगते हुए मैं सभी के पास ज्ञान लेता हूँ। धन्यवाद।